প্ৰস্তুতি ভাল প্ৰস্তুতি ভাল চলি আছে। হয় নিশ্চয়। আৰু আজি টিকেট পোৱাৰ পিছত প্ৰথমবাৰ বাবে যোৰহাটলৈ গৈ আছো। যোৰহাটৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিবলৈ, দলৰ সতীৰ্থসকলক তেওঁলোকৰ সহায় বিচাৰিবলৈ আৰু ৰাইজৰ আগন্তুক দিনত তেওঁলোকৰ আশীৰ্বাদ বিচাৰিবলৈ আজি যোৰহাটৰ ৰাইজৰ মাজত যামগৈ। সৰ্বত্ৰ এতিয়া কংগ্ৰেছৰ মিত্ৰতা সম্বন্ধে আলোচনা বিশেষকৈ ৰাইজৰ দলৰ লগত এতিয়া আপুনি কৈ আছে যে পলিটিক্স হৈ আছে, পলিটিক্স কিমান দূৰ আগবাঢ়িছে? যোৱাকালিতো দেখিলেই যে কেনেদৰে আমি বিভিন্ন দলবোৰ একত্ৰিত হলো। যিসকলৰ লগত আমাৰ কথাবোৰ আমি প্ৰায় আমাৰ মিলা প্ৰীতি হ'ল, তেওঁলোকৰ লগত আমি এতিয়া নেক্সট পৰ্যায়লৈ যাম। যি হ'ল যে কেনেদৰে আমি কিছু ৰাজহুৱা সভাত সকলোবোৰ আমি একত্ৰিত হৈ অংশগ্ৰহণ কৰিম। এনেধৰণৰ কথা সেইসকলৰ লগত পোৱা গৈছে। আৰু বাকীখিনিৰ লগত মই যোৱাকালিও ক'লো যে আমাৰ কথাবোৰ চলি আছে। এতিয়া এক ৰাতিৰ ভিতৰতো যোৱাকালি সন্ধিয়া ভাগত যি ক'লো, আজি এক ৰাতিৰ ভিতৰতো কিবা ভাল যদি আমি দেখা পালোহেঁতেন তো নিশ্চয় আপোনালোকক জনালোহেঁতেন, নে নহয়? একো নাই, একো বেয়া মই দেখা নাই। কাজিৰঙালৈ আহিছে, তাত সোমাবনে আপুনি? নাই, মই যোৰহাট গৈ আছো আজি। নোসোমাই নেকি? আপোনাৰ কাৰণে বাট চাই আছে। মই জনোৱা নাই, মইতো যোৰহাটলৈ গৈ আছো। বানকাহী আহি মোৰ ভাল লাগে। আৰু এটা কথা হৈছে কি, অখিল গগৈ ব্যৰ্থ বুলি সৰ্বশেষ চেষ্টা ব্যৰ্থ বুলি কালি ৰাতি দিছে 12টা বজাত কৈছে। মই নাজানো মইতো আশাবাদী, মই এতিয়াও আশাবাদী আৰু কিবা এটা হ'ব। তেওঁলোকে 20 তাৰিখে এখন পত্ৰ দিছে, পুনৰ ৰিভাইজ কৰিছে আপোনালোকক, আজি দিনটোলৈকে ডেডলাইন দিছে আপোনালোকক। মই আশাবাদী, মই সকলোৱে বুজি পায়, অসমৰ জনসাধাৰণে বুজি পায় যে এটা আনুষ্ঠানিক বৈঠক যোগেদি, আনুষ্ঠানিক কিছু কথাবোৰ যোগেদিহে আমি আগবাঢ়ি যাওঁগে। বিভিন্ন দলৰ লগত যেতিয়া কথাবোৰ আমি পাতিছো, সদায় আনুষ্ঠানিক বাবে ভালকৈ কথাখিনি পাতি বহলভাৱে তেওঁলোকৰ লগত যিদৰে আমি কথাখিনি প্ৰায় সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'লো, আশা কৰোঁ একে পদ্ধতিৰে আমি বাকী যিখিনি দলবোৰ আছে তেওঁলোকৰ লগত আমি একে চিন্তাৰে আমাৰ কথাখিনি আগবাঢ়ি যাব। এটা প্ৰশ্ন, ৰাইজৰ দলৰ লগত বিশেষ কিবা অসুবিধা আছে নেকি? বিশেষ মই অসুবিধা দেখা নাপাওঁ। আশাবাদী, কেতিয়াবা সময় লয়, কেতিয়াবা সোনকালেও হয়, কেতিয়াবা সময় লয়। মই আশাবাদী। আজিলৈকে বাট চাম বুলি কৈছে, কাইলৈ তেওঁ প্ৰেছ মিটত চব কৈ দিব। মই আশাবাদী। আজি কিবা হ'ব নেকি? হ'লেতো ভাল। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।